বাবে ধন্যবাদ লৈছো আনেক খবৰ ৰাজ্যত সংগঠিত হৈছে এবাৰ এক ভয়ংকৰ ঘটনা ইতিমধ্যে ৰাজ্যজুৰি খুটখুৰৰ বিৰুদ্ধে তীব্ৰ অভিযান চলি আছে আৰু তীব্ৰ অভিযান চলি থকাৰ মাজতে এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে এজন লোকৰ পৰা কিডনি বিক্ৰী কৰি খুদত দিয়া ধন আদায় কৰিছে খুটখুৰে লোকজনৰ পত্নীৰ বেমাৰ হৈছিল তাৰ পাছতে পত্নীৰ চিকিৎসাৰ বাবে খুদত ধন লৈছিল আৰু ৫০,০০০ টকা ধন লৈছিল সেই ৫০,০০০ টকা কেইবামাহ মান ভিতৰতে ৫ লাখ টকা হৈছিল গৈ আৰু সেই ৫ লাখ টকা লবলৈ খুটখুৰে সেই লোকজনক কিডনি বিক্ৰী কৰিবলৈ বাধ্য কৰাইছিল লৈ আহিছো সবিশেষ খবৰ খুটখুৰৰ বিৰুদ্ধে কঠোৰ অভিযান চলি থকাৰ মাজতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা সম্পত্তি কুখ্যাত ওয়াসিৰ আহমেদ ওৰফে ধনো ৰঙাঘৰৰ আলহী খুটখুৰক ধন উভতাই দিব নোৱাৰাৰ বাবে কিডনি বিক্ৰী কৰি আদায় কৰিলে খুদৰ ধন পত্নীৰ অসুস্থতাৰ বাবে খুটখুৰ ওয়াসিৰ আহমেদ ওৰফে ধনৰ পৰা ৫০,০০০ টকা লৈছিল তাৰ পাছতে কেইবা মাহমানৰ ভিতৰতে ৫০,০০০ টকা প্ৰায় ৫ লাখ টকা হৈ গৈ ৫০,০০০ টকা প্ৰায় ৫ লাখ টকা হৈছিল গৈ আৰু কেইটামান মাহৰ ভিতৰতে ৫০,০০০ টকা ৫ লাখ টকা হৈছিল গৈ আৰু তাৰ পাছতে খুটখুৰৰ সেই ধন উভতাই দিব নোৱাৰাৰ বাবে কিডনি বিক্ৰী কৰি আদায় কৰিছে খুদৰ ধন এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰীত সম্প্ৰতি কুখ্যাত ওয়াসিৰ আহমেদ ওৰফে ধনো ৰঙাঘৰৰ আলহী ভয়ংকৰ ঘটনা সংঘটিত হৈছে ই-ৰিক্সা চালক খলিল শেখে খুটখুৰ নিৰ্ধাৰিত কৰি দিয়া তাৰিখ মতে কেতিয়াবা ধন আদায় দিব নোৱাৰাত সেই ধন কেইবা মাহমানৰ ভিতৰতে ৫০,০০০ টকাৰ পৰা ৫ লাখ টকা হৈছিল গৈ আৰু ভুক্তভোগী খলিল শেখৰ ওপৰত খুটখুৰ ধনৰ মানসিক হাৰাশাস্তিৰ তীব্ৰতা বৃদ্ধি কৰি খুটখুৰ ওয়াসিৰ আহমেদ ওৰফে ধনৈ ই-ৰিক্সা চালক খলিল শেখক কিডনি বিক্ৰী কৰিবলৈ প্ৰস্তাৱ দিছিল প্ৰথম অৱস্থাত খলিল শেখে কিডনি বিক্ৰী কৰিবলৈ অমান্তি হোৱাত খুটখুৰ গৰাকীয়ে ভুক্তভোগীৰ ওপৰত মানসিক হাৰাশাস্তি বৃদ্ধি কৰিছিল আৰু উপায়ন্তৰ হৈ খলিল শেখে পশ্চিমবংগৰ কলকাতাত গৈ কিডনি বিক্ৰী কৰি কুখ্যাত খুটখুৰ ওয়াসিৰ আহমেদ ওৰফে ধনক ধন আদায় দিছিল পত্নীৰ অসুখ হৈছিল পত্নীৰ চিকিৎসাৰ বাবে পত্নীৰ বেমাৰৰ চিকিৎসাৰ বাবে ৫০,০০০ টকা লৈছিল খুদত তাৰ পাছতে সময়মতে সেই ধন ঘূৰাই দিব পৰা নাছিল যেহেতু দৰিদ্ৰ আছিল ই-ৰিক্সা চালক আছিল সেই ধন ঘূৰাই দিবলৈ সময় লাগিছিল আৰু ৫০,০০০ টকা হৈছিল গৈ ৫ লাখ টকা প্ৰায় ৫ লাখ টকা হৈছিল গৈ যেতিয়া সেই টকা ঘূৰাই দিব পৰা নাছিল তেতিয়া খুটখুৰজনে প্ৰস্তাৱ দিছিল কিডনি বিক্ৰী কৰিবলৈ প্ৰথমে কিন্তু কিডনি বিক্ৰী কৰিবলৈ অমান্তি হৈছিল লোকজনে কিন্তু যেতিয়া অমান্তি হৈছিল তেতিয়া মানসিক হাৰাশাস্তি কৰিছিল আৰু মানসিক হাৰাশাস্তি কৰাৰ পাছত তাৰ পিছত বাধ্য হৈ পৰিছিল কিডনি বিক্ৰী কৰিবলৈ উপায়ন্তৰ হৈ খলিল শেখ নামৰ লোকগৰাকীয়ে পশ্চিমবংগৰ কলকাতাত গৈ কিডনি বিক্ৰী কৰি কুখ্যাত খুটখুৰ ওয়াসিৰ আহমেদ ওৰফে ধনক ধন আদায় দিছিল আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী খলিল শেখে ন্যায় বিচাৰি অভয়াপুৰী আৰক্ষীৰ কাষ চাপি আৰু অভয়াপুৰী আৰক্ষীয়ে খুটখুৰ ওয়াসিৰ আহমেদ ওৰফে ধনক ইতিমধ্যে ১৭ ফেব্ৰুৱাৰীতে গ্ৰেপ্তাৰ কৰি নেক জিম্মালৈ প্ৰেৰণ কৰিছে ভয়ংকৰ ঘটনা সংঘটিত হৈছে খুটখুৰৰ বিৰুদ্ধে কঠোৰ অভিযান চলি থকাৰ মাজতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু এইবাৰ খুদত লোৱা ধন দিব নোৱাৰাৰ বাবে কিডনি বিক্ৰী কৰিব লগা হৈছে এজন লোকে ৰাজ্যজুৰি তীব্ৰ অভিযান চলি আছে খুটখুৰৰ ব্যৱসায় বন্ধ কৰিবলৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইজনৰ পিছত সিজন খুটখুৰক গ্ৰেপ্তাৰ কৰিছে তাৰ মাজতে ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে খুদত লোৱা ধন ঘূৰাই দিব নোৱাৰাৰ বাবে কিডনি বিক্ৰী কৰি আদায় কৰিছে খুদত দিয়া ধন ঘটনাটো হৈছিল মানে মই ঘৰৰ ভৈনাকৰ বেমাৰ থকাৰ পৰা মানে মোৰ লগত পইচা পাতি নাছিল তো ভৈনাকে বেমাৰ থকাৰ পৰা মই একজনৰ লগত পইচা খুজিছিলোঁ অভয়পুৰীৰ ধনক ওয়াসিৰ আহমেদ ধনক তাৰ লগত পইচা খুজিছিলোঁ ৫০,০০০ তো তাই ক'ব লাগিছে গেৰাণ্টাৰ হ'লে পইচাটো দিম তো মোৰ ভাইটিটো গেৰাণ্টাৰ হৈ ৫০,০০০ টকা দিছে তো মানে বহুত দিন মানে একদিন নিদিলে তাক ফাইন দিব লাগে ডবল তো এনে কৰি সেই ৫০,০০০ত মোটামুটি ৪.৫ লাখ মান হৈ গ'ল তো মই দিব পৰা নাই পইচাটো আজি দিম কালি দিম এনে কৰি সুদটো বাঢ়ি আছে তো এনে কৰি লাষ্টত একদিন মই ঘৰত বহি আছোঁ ঘৰত বহাতে মানে ফট কৰি আহিল আমাৰ তাত আহি কয় তো বহিলোঁ বহাৰ পিছত লৈ আহিল মোক বাজাৰত লৈ আহি
আনাৰ পিছত তাৰ লগত মানুহ আছিল আৰু গুগলো আছিল বাপি আছিল আৰু শহীদুল ইয়াতে আছিল তো মোক ক'ব লাগছে যে তোৰ পইচাখিনি চব মাফ হৈ যাব মই কৈছোঁ পইচা মাফ হৈ যাব কিয় কাৰণে তোৰ এটা কাম কৰিব লাগিব কি কাম কৰিব লাগিব তো এই কিডনি বেচিব লাগিব মই কৈছোঁ আৰে মই কিডনি বেচালে ঘৰৰ মানুহগিলা কি কৰিব মইতো জীৱনত আৰু কিছু কৰি খাব পাৰিবা নহয় কয় না সেইলা ব্যৱস্থা আমি কৰিম তো এইটো কৰিলে তোৰ পইচাখিনি যিমান আছে ইয়াতে বাপি ইয়াতে যদি পইচা পায় চব মাফ কৰি দিম তোক তো এইটো কামটো কৰিব লাগিব লাষ্টত মই ক'লোঁ যে ঠিক আছে মোৰ ইয়াৰ এইটো কাম কৰিলে যদি মোৰ পইচাখিনি মাফ হৈ যায় তো মই বাচি যাম তো এনে কৰি লাষ্টত মোক ঘৰত পঠাই দিল মোটামুটি এসপ্তাহৰ পিছত এটা মানুহ মই চিনি নাপাওঁ মোক আহি মাতাল যে তোক যাব লাগিব তো যাব লাগিব ধনই পঠাই দিছিল যে তোক যাব লাগিব তো যাব লাগিব কোৱাৰ পাছত মই কৈছোঁ ঠিক আছে হ'ব তো এনে হওক মোক লৈ গ'ল কলকাতা RN টাইগাৰ মেডিকেল তাতে লৈ গ'ল মোক তো লৈ যোৱাৰ পিছত তাতে এনেই ৰাখি দিল মোক তো বাকী আৰু এনেই ষ্টেটমেণ্টগিলা তাতে ট্ৰিটমেণ্টগিলা কৰিল মোটামুটি 5-6 মাহমান আছিলোঁ কি কৰিছে তাতে লৈ যায় আপোনাক তাতে লৈ যায় এনেই বহাই থৈছে কিবা কিবি ট্ৰিটমেণ্ট কৰিব দিছে আপোনাৰ মেডিকেল কৰিব দিছে মেডিকেল কৰি মোটামুটি 5 মাহৰ পিছতে মোৰ কিডনি ট্ৰান্সফাৰ কৰিছে কিডনিটো লৈ লৈছে আপোনাৰ কিডনিটো ট্ৰান্সফাৰ কৰিছে ধনে পঠিয়াই দিছিল মানুহজন মানুহজন পঠাইছে কিন্তু মই মানুহজন চিনি নাপাওঁ আপোনাৰ নাম কি মোৰ নাম হ'ল খলিল শেখ কিমান দিন আগৰ ঘটনা এইটো মোটামুটি এইটো বেছি দিনৰ কথা নহয় মই কিডনি ট্ৰান্সফাৰ হ'ল আপোনাৰ নৱেম্বৰ মাহত ছেপ্টেম্বৰ মাহত আপোনাৰ ঘৰ মোৰ ঘৰ হ'ল আপোনাৰ অবাইপুৰী মই ভাড়া ঘৰত থাকোঁ টেঙৰামাৰী কি নাম ক'লে আপোনাৰ খলিল শেখ সুদৰ হাৰ কিমান আছে সুদৰ ধাৰ আছিল মোটামুটি আপোনাৰ বহুতেই আছিল এনেই 50,000ৰ পৰা মোটামুটি 4.5 লাখ মান হৈছে চক্ৰবৃদ্ধি লৈছে লৈছে আৰু আপুনি 50,000 টকা লৈছিল নহয় 50,000 টকা লৈছে 50,000 4.5 লাখ 4.5 লাখ মান হৈ গৈছে আপুনি কি কাম কৰে মই একো নকৰোঁ মই মানে এনেই টোটো গাড়ী চলাই আছিলোঁ ই ৰিক্সা আজি আপুনি অভাৱিত কিয় আহিছে আৰক্ষীৰ পিছত আহিছোঁ যে আজি মোক মানে সহায় কৰক কিয় কাৰণে আজি মই নিউজখনত দেখা পাইছিলোঁ নিউজখন দেখা পাই ক'লোঁ যে আমাৰ অভয়পুৰী আৰক্ষীৰ ওচৰত গ'লে আমি সহায় পাম ন্যায় পাম তো ইয়াৰ পিছত বজৰংগী পুলিচে এৰেষ্ট কৰিছে গম পায় ন এইটো দেখা পাইছোঁ মই নিউজত